গুৱাহাটী স্বাগত ছুপাৰ স্পেচিয়েলিটি হস্পিটেল তৰফৰ পৰা সমূহ অসমবাসীক বহাগ বিহুৰ অলক তথা অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মই আজি বিহামপুৰ যিটো আমাৰ সাংস্কৃতিক সন্ধিয়াৰ কাৰণে আমাক আমন্ত্ৰিত কৰিছে, ইয়াতে আহি আমি নথৈ আনন্দিত হৈছোঁ। ইয়াৰ ৰাইজবাসী সঁচাকৈ বহু মৰমৰ, বহু আপোনৰ, আৰু তেওঁলোকে সদায় অসমীয়া সংস্কৃতিক আগত ৰাখি আহিছে আৰু আশা কৰিছোঁ ভৱিষ্যতে তেওঁলোকে অসমীয়া জাতিৰ এই অসমীয়া সংস্কৃতিটো আগুৱাই লৈ যাব। ধন্যবাদ। আমি বিভিন্ন জেগাত ৰোগীক চিকিৎসা দিয়াৰ বিপৰীতে উপৰিও আমাৰ কিছুমান ৰাজহুৱা দায়িত্ব থাকে। যেনে ধৰক কিছুমান আমি বিনামূলীয়া চিকিৎসা পৰামৰ্শ আগবঢ়াওঁ, কিছুমান বিনামূলীয়া চিকিৎসা কৰোঁ। আমি অসমবাসীৰ কিছুমান মানুহৰ কাৰণে, দুখীয়া মানুহৰ কাৰণে, BPL কেটেগৰীৰ মানুহৰ কাৰণে আমি অতি মিনিমাম কম খৰচত আমি ট্ৰিটমেণ্ট আগবঢ়াওঁ। এইটো এটা আমাৰ কোম্পানীৰ ছ'চিয়েল ৰেছপনচিবিলিটি হয়। আমি হস্পিটেল খুলিছোঁ অকল ব্যৱসায়ৰ কাৰণে নহয়। য়েছ, হস্পিটেল চলাবৰ কাৰণে আমাক অলপমান ব্যৱসায় লাগিব, কিন্তু আমি দুখীয়া মানুহবিলাকো আমি অতি নিম্ন হাৰত ট্ৰিটমেণ্ট দিয়াৰ, চিকিৎসা দিয়াৰ আমাৰ কাৰ্যসূচী আছে, যাৰ আমি সেইটো সদায় আগবাঢ়ি আহিছোঁ। মানে যেনেকৈ ধৰক আমি এনেকুৱা যিবিলাক অসমীয়া সংস্কৃতি আৰম্ভ কৰে, এই অসমীয়া সংস্কৃতিবিলাকত আমি লগত থাকি আমি সঁচাই বহুত আনন্দিত হওঁ। তেওঁলোকৰ লগত আমি অনুপ্ৰেৰণা জনাই আমি সদায় উৎফুল্লিত হওঁ, আৰু এই অসমীয়া সংঘবিলাক, অসমীয়া জাতিবিলাকৰ যিবিলাক উৎসৱ, এইখিনি যাতে আগবঢ়াই লৈ যায়, সেইটোত আমি সদায় অৰিহণা আগবঢ়াওঁ। যুৱ সমাজৰ উদ্যোগত ৬৬ সংখ্যক ৰঙালী বিহু আজি এদিনীয়া কাৰ্যসূচীৰে বিহামপুৰ সংঘত অনুষ্ঠিত কৰা হয়। ৰাতিপুৱা স্বচ্ছ ভাৰত অভিযানেৰে আমাৰ আজিৰ দিনটো কাৰ্যসূচী আৰম্ভ কৰা হয়। ইয়াৰ পিছতে আমাৰ বিহামপুৰ সংঘৰ পতাকা আৰু ৰঙালী বিহুৰ পতাকা উত্তোলন কাৰ্যসূচী ৰূপায়ণ কৰা হয়। তাৰপিছত ল'ৰা ছোৱালীৰ মাজত খেল ধেমালি প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। পৰ্যায়ক্ৰমে চিত্ৰাংকন কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হয়, আৰু ইয়াৰ পিছত সন্ধিয়া একক নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত হ'ব, আৰু সন্ধিয়ালৈ জ্যোতিপলৰ সংগীত শিল্পী জ্যোতিপলৰ সংগীত অনুষ্ঠানৰ ৰূপায়ণ কৰা হ'ব, অনুষ্ঠিত হ'ব। এইটো অসমৰ দ্বিতীয়তম পঞ্জীয়নভুক্ত সংঘ। আমাৰ বিহামপুৰ সংঘটো আমাৰ নামনি অসমৰ ভিতৰত দ্বিতীয় পঞ্জীয়নভুক্ত সংঘ। সামাজিক সাংস্কৃতিক স্বেচ্ছাসেৱী অনুষ্ঠান হিচাপে দ্বিতীয় হিচাপে পঞ্জীভূত হয় আমাৰ বিহামপুৰ সংঘ 1956 চন। সকলো পৰম্পৰাৰ ৰীতি নীতি অক্ষত ৰাখিব লাগিব, কাৰণ বিহু আমাৰ প্ৰাণ, বিহু আমাৰ মান। বিহুক আমি অসমীয়াৰ বাপতি সাহোন বুলি কওঁ। গতিকে বিহু আমি আমাৰ যিখিনি পৰম্পৰা, সেই পৰম্পৰাখিনি আমি ধৰি ৰাখিব লাগিব। তেতিয়াহে আমাৰ জাতিটো থাকিব, আমাৰ ভাষাটো থাকিব। কাৰণ সংস্কৃতি ভাষাৰ লগত জড়িত হৈ আছে, সংস্কৃতি জাতিটোৰ লগত জড়িত হৈ আছে। যদি আমি আমাৰ যিখিনি লোককলা, লোক সংস্কৃতিৰ যিখিনি সমল, যিখিনি শৈলী, আমি তাক সদায় শুদ্ধ ৰূপত ধৰি ৰাখিব লাগিব আৰু শুদ্ধ ৰূপত আমি পৰিৱেশন কৰিব লাগিব। আমি এতিয়া দেখিবলৈ পাইছোঁ কিছুমান অপসংস্কৃতি আৰু বিজতৰীয়া সংস্কৃতিয়ে আমাৰ যিবিলাক আমাৰ লোককলা, লোক সংস্কৃতিৰ যিখিনি আছে সমল, সেইখিনিক যেন লাহে লাহে কোনোবাই বিজতৰীয়া কৃষ্টিৰ ফালে যেন আগবঢ়াই লৈ যোৱাটো আমি অনুভৱ কৰিছোঁ। গতিকে প্ৰত্যেকজন সচেতন নাগৰিক, প্ৰত্যেকজন সচেতন শিল্পীৰে দায়িত্ব আছে। আমি আমাৰ ভাষাটোক আমি ৰক্ষা কৰিব লাগিব, আমি জাতিটোক ৰক্ষা কৰিব লাগিব। কাৰণ ইতিমধ্যে ভাষাৰ সংকট আহি পৰিছে, জাতিৰ সংকট আহি পৰিছে। আপোনালোকে গম পাইছে তিনিচুকীয়াত কি অৱস্থা হৈছে, গম পাইছে শিলচৰত কি হৈছে, য'ত বিহুৰ বন্ধ দিয়া নাই। গতিকে লাহে লাহে এইটো দুডো লতাৰ নিয়াৰ চেও কৰি যেন আমাৰ এই অসমীয়া ভাষাটো, অসমীয়া জাতিটোক চেপি চেপি আনিছে। গতিকে আমি সতৰ্ক হ'বৰ হৈছে, আমি জাতিটোক আমি বচাব লাগিব, আমি ভাষাটোক জীয়াই ৰাখিব লাগিব।